ওয়েলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত ইনকাম টেক্স ডিপাৰ্টমেণ্ট ফালৰ পৰা বিভিন্ন পদ মুকলি কৰি দিছে। MTS ষ্টেনোগ্ৰাফাৰ, টেক্স এছিষ্টেণ্ট, ইয়াত মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। এটা ভিডিঅ'টো সম্পূৰ্ণ তথ্য আপোনালোকে পাই যাব। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক আৰু যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আপোনালোকে চাই থাকক সম্পূৰ্ণলৈ। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট হয়, ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইবাটা পদ মুকলি কৰি দিছে। আপোনালোকে গোটেই তথ্য জানিবলৈ বা ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। কেনেদৰে এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগিব আৰু মানে শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা সেইটো কৈ দিম আপোনালোকক। স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। কেনেদৰে এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগিব সেইটো মই কৈ দিম এটা ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈ চাই থাকক। ইয়াক দেখা আপোনালোকে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অনলাইন। ইয়াত কি কি পোষ্ট আছে? MTS আছে, ষ্টেনো আছে, টেক্স এছিষ্টেণ্ট পোষ্ট আছে। গোটেইখিনি আপোনালোকক এটা ভিডিঅ'তে তথ্যখিনি কৈ দিম আপোনালোকক। ইয়াত দেখিব পাৰে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2026 আয়কৰ বিভাগ ভৰ্তি। ইয়াত 2025 সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত দেখিব পাৰে আপোনালোকে অৰ্গেনাইজেশ্যন যিটো নাম হয় কাষ্টম ডিপাৰ্টমেণ্ট হয়। পোষ্ট নেম আছে টেক্স এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, মাল্টিটাস্কিং ষ্টাফ, অথবা ইয়াত কি আছে শ্বৰ্ট যিটো নেম হয় MTS। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে, আবেদন কৰিবলৈ ইচ্ছা আছে, সোনকালে আবেদন কৰি ল'ব, কিয়নো বেছি আৰু সময় নাই। ইয়াত কি আছে মানে এপ্লাই কোনে কৰিব পাৰিব? হু কেন এপ্লাই? অল ইণ্ডিয়া মেল এণ্ড ফিমেল, অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আৰু এপ্লাই মোডটো অনলাইনৰ যোগেদি আছে। ইয়াত আবেদন কৰিব লাগিব অনলাইনৰ যোগেদি। ইয়াত দেখিব পাৰে আপোনালোকে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2026 যিটো চেলাৰী হয় 18,000 পৰা 96,900 টকা আপোনালোকক সেইটো পাৰ মান্থ এইটো মানে চেলাৰীটো দিব। 18,000 পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকক বাঢ়ি পিনে গৈ মানে চেলাৰীটো 96 মানে 56,900 হ'ব। আৰু এটা মানে এজ যিটো লিমিট হয় সেইটো আপোনালোকে চাব পাৰে। ইয়াত যদি আপোনাৰ বয়স 18 পৰা 27 বছৰৰ মাজত আছে অথবা 18 পৰা 27 বছৰ হৈছে, তেনেহ'লে আপোনালোকে সেই পোষ্টত আবেদন কৰিব পাৰিব। পোষ্ট কেইটা কি কি আছে আপোনালোকে জানে, MTS আছে আৰু কি কি আছে আপোনালোকে কৈ দিলোঁ। আৰু ইয়াত দেখিব পাৰে আপোনালোকে এপ্লিকেশ্যন যিটো ফিজ হয় 200, মানে কি আছে ফৰ অল কেণ্ডিডেটছ। ইয়াত OBC, MOBC, SC, ST আৰু ইয়াত জেনাৰেলৰ কাৰণে সকলোৰ কাৰণে ফৰ অল কেণ্ডিডেটছৰ কাৰণে কি আছে 200 সেইটো ফিজ লাগিব। আৰু পে'মেণ্ট অনলাইনৰ যোগেদি পে'মেণ্ট কৰিব লাগিব। মানে সকলো কেণ্ডিডেটৰ কাৰণে কি আছে ইয়াত 200 মানে এইটো ড্ৰাফ্ট কাটিব আৰু কি ইয়াত এপ্লিকেশ্যন যিটো ফিজ হয় 200। ইয়াত দেখিব পাৰে আপোনালোকে আৰু কি আছে আপোনালোকক কৈ দি আছোঁ। মানে যিটো চিলেকশ্যন প্ৰচেছ হয় ইয়াত কোনো এক্সাম নাই, ডাইৰেক্ট চিলেকশ্যন হয়। ইয়াত কোনো এক্সাম নহ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকক কি আছে লিষ্ট এটা দিব, ফাইনেল মেৰিট এটা লিষ্ট দিব, তাৰপৰা আপোনালোকে চিলেকশ্যন হ'ব পাৰে। ইয়াত কোনো কি আছে এক্সাম নাই, ডাইৰেক্ট আপোনালোকক কি আছে আবেদন কৰিব। আবেদন কৰাৰ পিছত কি হ'ব আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দিব। তাৰপৰা আপোনালোকে ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় 10 পাছ এনি গ্ৰেজুৱেট। আপোনালোকে যদি 10 পাছ কৰিছে, অনলি মেট্ৰিক পাছ কৰিছে, তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি 12 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইয়াত ছায়েন্স অথবা আৰ্টছৰ কোনো ইয়াত নাই, সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। অনলি মেট্ৰিক পাছ কৰিছে আপোনালোকক কি আছে শিক্ষাগত যিটো অৰ্হতা আপোনালোকৰ সেইটোৰ ভিত্তিত আপোনালোকৰ পোষ্টটো দি দিব। ইয়াত কি আছে পোষ্ট কেইবিলাক আছে 4 গ্ৰেডৰ পোষ্টটো আছে। ইয়াত MTS সেইটো 4 গ্ৰেড পোষ্ট বুলি ক'ব পাৰোঁ। 4 গ্ৰেডটো যিটো লেভেল হয় MTS, 10 পাছ কৰিছে তেওঁ, কোৱালিফিকেশ্যন কি হাইষ্ট যিটো কোৱালিফিকেশ্যন হয় 10 পাছ আছে, তেওঁ সেই পোষ্টত যদি মানে চিলেকশ্যন হয় তেনেহ'লে এই পোষ্টত তেওঁ সেইটো চিলেকশ্যন হ'ব পাৰে। আৰু কি আছে বেলেগ আৰু ভাল পোষ্ট আছে, সেই পোষ্টত তেওঁ চিলেকশ্যন হ'ব নোৱাৰিব, কিয়নো তেওঁ অনলি 10 পাছ কৰিছে। যদি গ্ৰেজুৱেট কৰিছে আৰু কিবা কিবি ডিপ্ল'মা কৰিছে, কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেনেহ'লে ভাল পোষ্ট পাব পাৰে। ইয়াত আৰু আপোনালোকক কৈ দিম ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্ট আছে ইয়াক দেখিব পাৰে। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড আৰু এডুকেশ্যন চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফটো ইয়াত লাগিব। ইয়াত কি আছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, মানে এডুকেশ্যন কি আছে এডমিট, মানে 10 পাছৰ কি আছে এডমিট মাৰ্কশ্বিট, হাই ছেকেণ্ডেৰী এডমিট মাৰ্কশ্বিট, অথবা যদি গ্ৰেজুৱেট কৰিছে গ্ৰেজুৱেটৰ এডমিট মাৰ্কশ্বিট, সেইবিলাক দিব লাগিব। লগতে আধাৰ কাৰ্ডটো লাগিব, ছিগনেচাৰ লাগিব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। আপোনালোকে যদি মোবাইলতে এপ্লাই কৰিব বিচাৰিছে মোবাইলতো এপ্লাই কৰি ল'ব পাৰিব। যদি নোৱাৰে কমেণ্টত জনাব, মই এপ্লাই কৰি দিম আপোনালোকক। আৰু কেনেদৰে এপ্লাই কৰিব ইয়াতো মানে মেনশ্যন কৰি দিয়া আছে। হাউ টু এপ্লাই ফৰ ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট, কেনেদৰে এপ্লাই কৰিব ইয়াত মেনশ্যন কৰি দিয়া আছে। কেণ্ডিডেট প্লিজ ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি
ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট কি আছে অফিচিয়েল ৱেবছাইটত যিটো ন'টিছ আছে তাত গৈ আপোনালোকক মানে কেনেদৰে আবেদন কৰিব লাগিব গোটেই তথ্য তাত দিয়া আছে, মেনশ্যন কৰি দিয়া আছে। তাত আপোনালোকে গৈ পঢ়ি পিনি তাত এপ্লাই কৰি ল'ব পাৰিব। আৰু এপ্লাই কৰাৰ পিছত কি আছে যিটো মানে ইয়াত দেখা মানে ষ্টেপ বাই ষ্টেপ মানে ই আছে মেনশ্যন কৰি দিয়া আছে কেনেকৈ এপ্লাই কৰিব, তাত কি আছে গোটেইখিনি ইয়াত দিয়া আছে। আৰু ইয়াত দেখা যিটো মেইন পইণ্ট হয় ইম্পৰ্টেণ্ট যিটো ডেট 7 জানুৱাৰীৰ পৰা কি আছে অনলাইন ষ্টাৰ্ট হৈছে। আবেদন কি আছে চলি আছে, এতিয়াও চলি আছে। 7 জানুৱাৰীৰ পৰা ষ্টাৰ্ট মানে হৈছে আৰু লাষ্ট ডেটটো যি ইয়াত আছে 31 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত প্ৰথমতে আপোনালোকে দেখিছা যে কি আছে 2025 মানে 2025 তাত লিখা আছে মেনশ্যন কৰা আছে, কিন্তু সেইটোত কি আছে মানে অলপ ভুলকৈ তাত মানে মিষ্টেক হৈ গৈছে। ইয়াত দেখিব পাৰে আমাৰ মেইন যিটো মানে ইম্পৰ্টেণ্ট যিটো ডেট হয় ইয়াত মেনশ্যন কৰি দিয়া আছে 7 জানুৱাৰী 7 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু 31 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যদি এতিয়ালৈকে আপোনালোকে আবেদন কৰা নাই সোনকালে আবেদন কৰিবলৈ ল'ব। যদি ইচ্ছা আছে চাকৰি কৰিবলৈ MTS অথবা ইনকাম টেক্স যিটো মানে এছিষ্টেণ্ট আছে টেক্স এছিষ্টেণ্ট আছে আৰু বহুত কিবা কিবি পদ আছে আপোনালোকক কৈ দিলোঁ। যদি ইচ্ছা আছে সোনকালে এপ্লাই কৰি ল'ব। আৰু এটা কথা আপোনালোকে যে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অতি সোনকালে আপোনালোকে আপডেটবিলাক পাই থাকিব। কিবা কিবি যদি জানিবলৈ ইচ্ছা আছে কমেণ্টত জনাব, মই ৰিপ্লাই দিম আপোনালোকক। হ'ব নেক্সট আৰু এটা ভিডিঅ' লৈ আনিম।